সীমান্তই ক'লেই নহ'ব নহয়, তাত প্ৰণয় নাই বুলি। মই নিজ চকুৰে দেখিছিলোঁ, তাত প্ৰণয়ে আছিলে। হয়তো এতিয়া মই সকলোতে চাইছোঁ, কিন্তু এতিয়া দেখোন তাক দেখি পোৱা নাই। সি বাৰু ক'ত লুকাই আছে? সি বাৰু আমাৰ পিছা কৰা নাইতো। যদি পিছা কৰি আছে, তেনেহ'লে আমাৰ নিশ্চয় কিবা বিপদ ঘটাবলৈ আহিছে। মই মানে ধৰিবই পৰা নাই, প্ৰণয় বাৰু আমাৰ জীৱনলৈ কিয় ঘূৰি আহিছে? তাৰ লগত ইমানখিনি হৈ গ'ল, সি আমাৰ লগত ইমানখিনি কৰিলে। আমিতো তাৰ একো বেয়া কৰা নাই ন, তাক খালি পুলিচতহে দি দিছিলোঁ। তথাপিও মানে সি যে এইদৰে বদলা ল'বলৈ আমাৰ ওচৰলৈ ঘূৰি আহিছে। মইতো নিজৰ কাৰণে চিন্তা নকৰোঁ। যদি প্ৰণয়ে সেই সীমান্তৰ কিবা এটা কৰে, তেতিয়া কি হ'ব? এইবাৰ মই যি দেখিছোঁ, প্ৰণয় ভাল ভাৱত অহা নাই। সি যাৰে হ'লেও বিপদ ঘটাব পাৰে। চাইলি, কি হ'ল? তুমি ইয়াত এইদৰে আছাহি যে? আহা আকৌ ডান্স কৰোঁ। নিশি, মোৰ যে এতিয়া ডান্স কৰিব মন নাই, তুমিয়ে ডান্স কৰিবাগৈ যোৱা। তোমাৰ কি হৈছে চাইলি? তুমি ইমান মনটো মাৰি আছা যে? মই অথনিৰ পৰা তোমাক ন'টিচ কৰি আছোঁ। নহয় অ' নিধি, মই যে তোমাক প্ৰণয়ৰ কথা কৈছিলোঁ, মোৰ মানে প্ৰণয়ক দেখাগতে লাগিলে ইয়াত। এয়া তুমি কি কৈছা চাইলি? তুমি প্ৰণয়ক আকৌ ইয়াত কেনেকৈ দেখি পাবা? সিটো আৰু জেলৰ ভিতৰতে আছে চাগে। এতিয়া আৰু সি গোৱাত থাকিবনে? নিধি, মোক বিলিভ কৰা, মই সঁচাকৈ কৈছোঁ। মই মিছা কথা কোৱা নাই। মই প্ৰণয়ক দেখিছিলোঁ আৰু অলপকৈ দেখিছিলোঁ, কিন্তু সম্পূৰ্ণ দেখা নাছিলোঁ। কিন্তু মই যিমানখিনি জানো সেইটো প্ৰণয়ে আছিল। কিন্তু চাইলি, এইদৰে আৰু অলপকৈ দেখি পিনে তুমিতো 100% চিয়ৰ দি ক'ব নোৱাৰা ন সেইটো প্ৰণয় আছিল বুলি। নাই অ' নিধি, মোৰ মনে কৈছে সেইটো প্ৰণয় হয় বুলি। মই সেইটো কাৰণে কৈছোঁ। সীমান্তকো মই কৈছিলোঁ, কিন্তু সি মোৰ কথা বিশ্বাস নকৰিলে। সেইবাবে তুমি এতিয়া সোধাৰ কাৰণে তোমাকো কৈছোঁ। তুমি নিজে ভাবাচোন চাইলি, প্ৰণয় বাৰু ইয়াত কি কৰিব? আৰু আমিতো গোৱা আহিছোঁ বুলি সিনো কেনেকৈ গম পাব? সেইটোৱেতো মই ভাবি পোৱা নাই। সি বাৰু কেনেকৈ গম পালে আমি গোৱা আহিছোঁ বুলি? নাইবা সি কেনেবাকৈ আমাৰ পিছা কৰি থকা নাইতো। নাই নাই, তেনেকুৱা হ'বই নোৱাৰে। চোৱা, তুমি, মই আৰু সীমান্ত দা লগতে নিবিড়ৰ বাহিৰে আমি গোৱালৈ অহাৰ কথাটো আমাৰ ঘৰৰ মানুহৰ বাহিৰে কোনেও নাজানে। প্ৰণয় বাৰু সেইটো কথা কেনেকৈ গম পাব? সেইটো কাৰণে মোৰ মানে তোমাৰ কথাটোত বিশ্বাস হোৱা নাই। প্ৰণয় চাগে ইয়াত নাই, তুমি এনেই বেলেগ কাৰোবাকে দেখিলা। নাজানো পাই, মোৰ কি হৈছে জানো। এই প্ৰণয়ৰ লগত এইবিলাক হোৱাৰ পাছৰে পৰা মোৰ মানে ভয় লাগি থকা হৈছে। সি কি জানিবা আমাক প্ৰতিশোধ ল'বগতে লাগে মোৰ। নাই নাই, ইমান ভয় খালে কেনেকৈ হ'ব? সি যদি সঁচাকৈ জেলৰ পৰা ওলাই আহে আৰু এইদৰে তুমি তাৰ কাৰণে ভয় খাই থাকা, তেতিয়াহ'লেতো তোমাৰ জীৱনটো এইদৰে নচলিব ন, আৰু সি বেছিহে চল পাব। আচলতে জানানে নিধি, মই ভয় খাই থকা নাই, কিন্তু মোৰ সীমান্তলৈহে ভয় লাগে। তাক যদি কিবা এটা কৰি দিয়ে বুলি, তেতিয়া কি হ'ব বুলি ভাবোঁ। এই ইমান সহজে কোনোবাই কাৰোবাক একো কৰিব নোৱাৰেতো। আমি দেখোন সকলোবোৰ আছোৱেই লগত। ময়ে চাগে কথাবোৰ বেছিকৈ ভাবিছোঁ নেকি, এতিয়া তেনেকুৱাই লাগিছে। হয় দিয়া, এতিয়া এইবিলাক বাদ দিয়া আৰু এতিয়া এনজয় কৰা আকৌ। ব'লা ডান্স কৰোঁগৈ। নিধি, তুমিয়ে নহ'লে ডান্স কৰিব যোৱা, মই অলপ পিছত গৈ আছোঁ বাৰু। অ'কে, তেনেহ'লে হ'ব বাৰু। তুমি কিন্তু আহিবা আকৌ দেই, নহাকৈ নাথাকিবা। আৰু এইবিলাক পাহৰি যোৱা। এইবিলাক ভাবি ভাবি এনেই গোৱাত থকা সময়খিনি একদম বেয়া নকৰিবা আকৌ। য়েছ, অফক'ৰ্ছ, তুমি টেনশ্যনেই নল'বা। মই এতিয়া সেইবিলাক কথা চিন্তা নকৰোঁ আৰু। অ'কে, আহা তেনেহ'লে তুমি। নিধিৰ লগত কথা পতাৰ পাছৰে পৰা মনটো ভাল লাগি গ'ল। তাই মোক ধুনীয়াকৈ বুজাই দিলে। মইনো ভয় খাই থাকিলে কি হ'ব? আৰু প্ৰণয় বাৰু গোৱাতনো কেনেকৈ ওলাবহি? চাইলি, অ' চাইলি। প্ৰণয়, তুমি ইয়াত ক'ৰ পৰা আহিলা? মই মানে তোমাক সঁচাকৈ দেখিছিলোঁ ইয়াত। মই তোমাৰ পিছা কৰি আছোঁ, তুমি মোক সেইটো কাৰণে দেখিছিলা। তুমি ইয়ালৈ কিয় আহিছা? আৰু তোমাক কি লাগে? লাগিবলৈতো মোক বহুত কিবা কিবি আছে, কিন্তু বিশেষ মোক একো নালাগে। মোক তোমাকে লাগে, কাৰণ তুমি বিয়াখন যে ভাঙি আধৰুৱা কৰি থৈ আহিছিলা নহয়। তুমি পাগল হৈছা নেকি? তুমি নিজকে কি বুলি ভাবা? তুমি মোৰ লগত ইমানখিনি কৰিবলৈ ওলাইছিলা। ভাগ্য ভাল মই কথাবোৰ গম পালোঁ বুলিহে। আৰু তুমি ভালকৈয়ে জানা মই তোমাক ভাল নাপাওঁ, সীমান্তক ভাল পাওঁ বুলি। বিয়া হ'ব মন নাই যদি নেলাগে বাৰু, কিন্তু প্ৰপাৰ্টিখিনি মোৰ নামত কৰি দিয়া, তেতিয়া চব ঠিক হৈ যাব। নহ'লে মই কিন্তু মোৰ ৰাস্তাৰ কাঁইট অতৰাবলৈ ভালকৈ জানো। প্ৰণয়, তুমি কিন্তু এতিয়া জোখতকৈ বহুত বেছি কৰিছা। তুমি মোক চিনি পোৱা নাই নেকি? মই তোমাৰ লগত যি হ'লেও কৰিব পাৰোঁ। মই পুলিচ মাতি দিম। তোমাক আগৰবাৰ যেনেদৰে সেই থানালৈ পঠিয়াইছিলোঁ, এইবাৰো তোমাক জেলৰ ভাত খুৱাম মই। মোক পুলিচৰ ধমকি দিছে চা। মই পুলিচৰ লগতে খেল খেলি থকা মানুহ। মোক পুলিচৰ ধমকি দি লাভ নাই। পুলিচে মোৰ একোডাল কৰিব নোৱাৰে। কিয় নোৱাৰিব? কিয় নোৱাৰিব? তুমি ক'লে সকলোবোৰ হৈ নাযায় নহয়। আৰু তুমি এইদৰে আমাৰ কিয় পিছা কৰি আছা? ঐ, মনে মনে থাক। তই মোৰ লগত যিখিনি কৰিলি নহয়, মোৰ ঘৰৰ মানুহক যিমানখিনি অপমান কৰিলি, মই পাহৰি যোৱা নাই। কিন্তু সেইখিনিৰ বদলা মই তোৰ পৰা ল'ম। তুমি মোৰ পৰা প্ৰতিশোধ ল'লে কি হ'ব? মইতো তোমাৰ লগত একো কৰা নাছিলোঁ নহয়। তুমি নিজে যেনেকুৱা কৰ্ম কৰিছিলা, তাৰহে ফল তুমি ভুগিবলৈ পাইছিলা। তাই এতিয়া সকলো জানি বুজিও অকৰা হ'বলৈ ওলাইছে। মোৰ লগত ইমানখিনি কৰিলে, মোক জেললৈ পঠিয়ালে, জেলৰ ভাত খোৱালে, মোৰ মাক কিমান অপমান কৰিলে, মোক কিমান অপমান কৰিলে, মই পাহৰি যোৱা নাই সেইখিনি। চোৱা প্ৰণয়, মই তোমাৰ ওচৰত ক্ষমা খুজিছোঁ সেইখিনিৰ বাবে। প্লিজ তুমি ইয়াৰ পৰা আঁতৰি যোৱা আৰু মোক একো ডিষ্টাৰ্ব নিদিবাহি। আমাৰ লাইফৰ পৰা তুমি বহুত দূৰলৈ গুচি যোৱা।
এই প্ৰণয় গগৈয়ে ভৰিত ধৰি মাফ খুজিলেও মাফি দিয়াত নাই আকৌ দেই। তই এতিয়া মোৰ লগত যিখিনি কৰিলি সেইখিনিতো মই পাহৰি যোৱা নাই। সেইটো কাৰণে তাৰ মই প্ৰতিশোধটো ল'মেই। তোৰ পিছা মই জীৱনত নেৰোঁ, তোৰ জীৱন মই বৰবাদ কৰি দিম। চোৱা প্ৰণয়, তুমি মোৰ জীৱনটো বৰবাদ কৰি কি পাবা চোৱা, তুমি নিজে এবাৰ ভাবি চোৱাচোন। তোৰ জীৱনটো বৰবাদ কৰি মই শান্তি পাম, শান্তি। আৰু তই কি কৈছিলি? তই মোক ভাল নাপাওঁ, সেই সীমান্তক ভাল পাওঁ। ঠিক আছে, সীমান্তকো তেনেহ'লে আঁতৰাই পঠাবলৈ বেছি টাইম নালাগে। প্লিজ প্ৰণয়, তেনেকুৱা নকৰিবা। তুমি মোৰ লগত যি কৰিলেও কৰা, তুমি কিন্তু সীমান্তৰ লগত একো নকৰিবা, প্লিজ কৈছোঁ। মই তোমাৰ ভৰি হাতে ধৰিছোঁ, তোমাক কি লাগে কোৱাচোন? মোক বেলেগ একো নালাগে, মোক তোমাক লাগে আৰু তোমাৰ ভাগৰ প্ৰপাৰ্টিখিনি লাগে মোৰ নামত। এয়া কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। তুমি ভালকৈ জানা মই সীমান্তৰ বাহিৰে আন কাৰোৰে হ'ব নোৱাৰোঁ। তই নহওঁ ক'লে চব হৈ নাযায় নহয়। প্ৰণয়, এয়া তুমি কি কৰিছা? প্লিজ এৰি দিয়া মোক, এৰি দিয়া কৈছোঁ নহয়, এৰি দিয়া। তোক আজি মই নিজৰ কৰিহে এৰিম। হেল্প প্লিজ, হেল্প হেল্প, প্লিজ হেল্প কৰক। এই মানুহজনে মোক ধৰিছে, কোনোবা আহি প্লিজ মোক বচাওক। সীমান্ত প্লিজ এইফালে হা। মেম কিয় হোৱা? আজি পুলিচ মাতিলি কাৰণেহে তই বাচি গলি, নহ'লে কিন্তু তোৰ কি গতি হ'ল হ'লে ঠিক নাই। মই আকৌ আহিম। सर प्लीज हेल्प मी, मुझे बचाइए इस आदमी से। आप किसकी बात कर रही है? यहाँ पर तो कोई नहीं है मैडम जी। सर आप मेरी बात पर विश्वास कीजिए, यहाँ पर एक लड़का था जिसने मेरे हाथ पर पकड़ रखा था और वो मुझे ले जाना चाहता था। मैं चिल्लाई, इसीलिए आप आ गए तो वो भाग गया। मैडम जी आप अभी किसके बारे में बोल रहे हैं? मैं तो नहीं जानता, क्योंकि यहाँ पर ऐसे हजारों घटना होते हैं और यहाँ पर हजारों लोग आते हैं, तो अब मैं किसको पकड़ूंगा? सर आप प्लीज कुछ भी कीजिए, लेकिन उस गुंडे को पकड़िए। কি হ'ল চাইলি? তুমি এইদৰে চিঞৰ বাখৰ লগালা যে? সীমান্ত, ইয়ালৈ প্ৰণয় আহিছিল। মই অথনি তোমাক কোৱা নাছিলোঁ নে মই প্ৰণয়ক দেখিছিলোঁ বুলি? তুমি সঁচাকৈ কৈছানে চাইলি, নে ধেমালি কৰিছা? সঁচাকৈ প্ৰণয় ইয়াত ওলাইছিলহি নে? সীমান্ত, মই সঁচাকৈ কৈছোঁ, প্ৰণয় ইয়ালৈ আহিছিল আৰু মোক বহুত কিবা কিবি ক'লে, লগতে মোৰ হাতত ধৰি মোক লৈ যাব লৈছিল। কি তাৰ ইমান সাহস? সি তোমাৰ হাতত ধৰি তোমাক লৈ যাব লৈছিল? সীমান্ত, সি মোৰ হাতত ধৰি মোক লৈ যাব লৈছিল আৰু বিয়া পাতিমগৈ বুলি কৈছিল। ঠিক সেইদৰে সি তোমাকো কিবা এটা কৰি দিম বুলি কৈছে, যদি হেনো তুমি তাৰ ৰাস্তাত আহা। তাক গৈ আজি একেবাৰে মাৰি থৈ আহোগৈ নেকি? সি ইমানখিনি সাহস ক'ত পালে? তাক তুমি বিচাৰি গ'লেও মিছা সীমান্ত, তাক তুমি ক'ত বিচাৰিবা ইমান ডাঙৰ গোৱাখনত? সেইটো হয় বাৰু। সি আৰু তোমাক কি কি ক'লে? তাক মই সুধিলোঁ তুমি ইয়ালৈ কিয় আহিছা বুলি, তেতিয়া সি কৈছে তাক হেনো প্ৰপাৰ্টি লাগে আৰু মোকো লাগে বোলে। আৰু এটা কথা কৈছে ই জানানে সীমান্ত, সি মোৰ পৰা বোলে প্ৰতিশোধ ল'ব হেনো। হ'ব চাইলি, তুমি এতিয়া বেছিকৈ চিন্তা নকৰিবা এইবোৰ। মই আছোঁ নহয় তোমাৰ লগত, একো নহয়। মই বাৰু কেনেকৈ চিন্তা নকৰাকৈ থাকিম সীমান্ত? সি যদি ইমান মানুহৰ মাজতো এইদৰে মোৰ পিছা কৰি ওলাবহি পাৰে, সি যে আৰু কি নকৰিব কি ঠিক। সি কেনেকৈ কি কৰিব ময়ো চাওঁচোন। মই থাকোঁতে তোমাক মই এতিয়াও একো হ'বলৈ নিদিওঁ। প্ৰণয় বহুত বেয়া সীমান্ত, ই বহুত সাংঘাতিক। ই মোৰ পৰা প্ৰতিশোধ ল'বই ল'ব। আৰু ই জানানে আজি বিয়াৰ সাজত আহিছে, যেন মোক বিয়া পাতি লৈয়ে যাম গতে কৰিছিল। হ'ব চাইলি, তুমি এতিয়া এইবিলাক কথা বাদ দিয়া, একো নহয় দিয়া। আমি কালিলৈ ইয়াৰ পৰা যামগৈ ঘৰলৈ। সীমান্ত ব'লা আমি সোনকালে যাওঁগৈ, মই আৰু ইয়াত নাথাকোঁ, মোৰ ভয় লাগিছে। চাইলি আৰু এটা কথা, তুমি বেছি ভয় নকৰিবা, নহ'লে সি চল পাব, মই কিন্তু কৈ দিছোঁ। মই ভয় নকৰোঁ বুলিয়ে আছিলোঁ সীমান্ত, কিন্তু তাৰ আজি মই যিটো ৰূপ দেখিলোঁ নহয়, মই বহুত ভয় খালোঁ। সি মোক যিদৰে হাতত ধৰি টানি লৈ গৈছিল নহয়, ভাগ্য ভাল মই চিঞৰ বাখৰ লগালোঁ কাৰণেহে এই পুলিচজন আহি পালে, নহ'লে হয়তো সি মোক চুচৰাই লৈ গ'ল হয়। मैडम जी आप लोग बात बाद में करिएगा, मैं अभी क्या करूँ बोलिए। सर अभी आपको कुछ करने की ज़रूरत नहीं है, जो होगा हम देख लेंगे। अभी आप यहाँ से जाइए। ठीक है मैं चला जाता हूँ, लेकिन आप लोग अपना ध्यान रखिए, यहाँ पर ऐसे हजारों गुंडा आते जाते रहते हैं। थैंक यू सर फॉर योर काइंड इन्फॉर्मेशन, हम अपना ख्याल रख लेंगे। চাইলি এতিয়া পুলিচজনো গ'ল, আৰু এইবিলাক কথা তুমি নিবিড় আৰু নিধিৰ আগত নক'বা, নহ'লে সিহঁতেও ভয় খাব। নাই সীমান্ত, সিহঁতৰ কথাবোৰ ক'ব লাগিব। যদি সিহঁতৰ লগতো সি কিবা এটা কৰি দিয়ে তেতিয়া কি হ'ব? মই যদি সিহঁতৰ কথাটো নজনাওঁ সিহঁতে গম নাপাব নহয়। যদি কথাটো কৈ দিওঁ তেতিয়া এলাৰ্ট হৈ থাকিব পাৰিব। হয় দিয়া, কথাটো বাৰু তোমাৰ ফালৰ পৰা চাবলৈ গ'লে তুমি ঠিকেই কৈছা। কথাটো আকৌ সিহঁতক নজনালেও দিগদাৰ হ'ব নহয়। যদি প্ৰণয়ে কিবা এটা একশ্যন লৈ দিয়ে ৰাতিৰ ভিতৰতে, তেতিয়া কি হ'ব? সেইটো কাৰণে কৈছোঁ, মই নিধি আৰু নিবিড়ক কথাবোৰ ভালকৈ কৈ দিম, সিহঁতেও বুজি পাবই। এনেও মই নিধিক অলপ আগতে কথাবোৰ কৈছিলোঁ। হ'ব ব'লা এতিয়া আমি ইয়াৰ পৰা গৈ থাকোঁ, নহ'লে ইয়াত থাকিলে মানুহৰ মাজত সি আৰু বেলেগ কামো সংঘটিত কৰিব পাৰে। সীমান্ত ব'লা ৰুমলৈ যাওঁ। তুমি ঠিকেই কৈছা, মোৰ আজি বহুত ভাগৰ লাগিছে আৰু মই বহুত ভয়ো খাইছোঁ। এই পাৰ্টিত থাকিবলৈ মোৰ অলপো মন নাই। সোনকালে গৈ থাকোঁ ব'লা ইয়াৰ পৰা। ব'লা। নিধি আৰু নিবিড়কো লগ ধৰি লগে। এইফালৰ পৰা যাওঁতে সিহঁতকো মাতি দিম।